এটা টুইট তাৰ পিছতে হাহাকাৰ চৰকাৰৰ মজিয়া হাহাকাৰ লাগিছে শাসক বিৰোধী শিবিৰত কোনে কৰিছিল এই বিশেষ টুইট জনপ্ৰিয় সামাজিক মাধ্যম এক্সত এটা বিশেষ পোষ্ট বিৰোধী কংগ্ৰেছ দলৰ এজন মুখপাত্ৰ যি সামাজিক মাধ্যমত অতি সক্ৰিয় আৰু যাৰ অনুৰাগীৰ সংখ্যাও সামাজিক মাধ্যমত যথেষ্ট যাৰ বাবে সামাজিক মাধ্যমত তেওঁ দিয়া একোটা পোষ্টে পেলায় যথেষ্ট প্ৰভাৱ ফলত বহু সময়ত বিব্ৰত হ'বলগীয়া হয় শাসক পক্ষৰ লগতে বিৰোধী সেইজন হৈছে ৰীতম সিং মুখপাত্ৰ কংগ্ৰেছ আজি মহানগৰীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰীতম সিঙক পিছে কিয় গ্ৰেপ্তাৰ কৰা হ'ল ৰীতম সিঙক এই মুহূৰ্তলৈ ৰীতমক গ্ৰেপ্তাৰৰ কাৰণ অৱগত কৰা নাই আৰক্ষীয়ে হয়তো পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই সন্দৰ্ভত মুখ খুলিব কিন্তু চৰ্চা হৈছে যে সামাজিক মাধ্যমত ৰীতমে কৰা এটা পোষ্টৰ বাবে আৰক্ষীৰ ৰুখত পৰিলে নেকি কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম কি আছিল ৰীতমৰ পোষ্টটো হি ইজ এ MLA because his father-in-law was a tax commissioner who is respected in Lakhimpur লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে টুইটযোগে বিস্ফোৰক অভিযোগ ৰীতম সিঙৰ এই মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল বিধায়ক মানৱ ডেকাৰ পৰিয়ালৰ এতিয়া হোলীৰ দিনটোতে ৰীতমক গ্ৰেপ্তাৰৰ পাছতে হাহাকাৰ লাগিছে কংগ্ৰেছৰ বৰঘৰত গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষীক প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ গৌৰৱ গগৈৰ একেদৰে কংগ্ৰেছৰ আন নেতাসকলেও বিষয় সন্দৰ্ভত জানিবলৈ প্ৰশ্ন কৰিছে আৰক্ষীক কিন্তু এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে ফলত চৰকাৰৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ অভিযোগ বাক স্বাধীনতা খৰ্ব কৰিছে চৰকাৰে মুখ্যমন্ত্ৰীয়ে বিচাৰে কেৱল প্ৰশস্তি ৰীতম সিঙৰ ঘটনাটো তেওঁ অতি কঠোৰভাৱে চৰকাৰৰ যিবিলাক ভুল তথ্য যিবিলাক বাস্তৱ উন্মোচাই দিয়ে চৰকাৰৰ ভুল তথ্যক সমালোচনা কৰে এক্স হেণ্ডেল যোগেদি তেওঁ পঢ়া শুনাত চোকা তেওঁ আমাৰ দলৰ এজন মুখপাত্ৰ তেওঁ মই দেখিছোঁ তেওঁ অসমীয়াতকৈ বেছি ইংৰাজীত দিয়ে ইংৰাজী দিলে গোটেই পৃথিৱীতে মানে অসম চৰকাৰ হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয় এই শেহতীয়াটো ছেটেলাইটক লৈ পেলাই ঠিক তেনেকৈ যিটো গ্ৰথ ৰেট দিছিলে বিজেপিৰ দিনৰ কংগ্ৰেছ দিনৰ তুলনাত্মক আনকি বাইদেৱে যেতিয়া কেলকুলেশ্যন এটা কৰিছে 15-16 দেখাওঁতে যিটো ফৰ্মুলা লৈছে 17-18 পৰা সেইটো ফৰ্মুলা লোৱা নাই সেই কথাটো তেওঁ উন্মোচন কৰিছে এনেকৈ চৰকাৰৰ ভুল তথ্যবিলাক ইণ্টাৰনেশ্যনেলি এক্স হেণ্ডেল যোগে বিয়পাই দিয়াৰ কাৰণে চৰকাৰে অকণমান নাক কাণ খোজ খাইছে কিজানি সেইকাৰণে এইবিলাক হাৰাশাস্তি কৰিছে পিছে প্ৰকৃততে কি কাৰণত গ্ৰেপ্তাৰ হ'ল ৰীতম সিং কি গুৰুতৰ অভিযোগ আছে ৰীতমৰ বিৰুদ্ধে তাৰ বাবে হয়তো কৰিব লাগিব কিছু অপেক্ষা কিন্তু ৰীতম সিঙৰ গ্ৰেপ্তাৰে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহাৰ ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক দেশ টুডে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।